ঠাকুর
সেৱালে মাতিলে গুচি আহিব অফিস বন্ধ হলেও দেওবাৰ হলেও আপুনি আহিব নোৱাৰিব পাৰে যদিহে ভগৱন্তই কিবা কৰে সমান লাগে 11 মাহৰ আগত নিমন্ত্ৰণ কৰিলে আপুনি আহিব নোৱাৰিব পাৰে কেনেকৈ ধৰি আপুনি আহিম বুলি ভাবি আছে কাকো কোৱা নাই দিনটো মন্তি কৰি আছে বোলে 22 ডিসেম্বৰ দিনটো কোনদিনা আহে 21 তাৰিখৰ দিনাখন ৰাতিপুৱা ৰদ দিলে আইবাকে কি কৰিলে আপুনি কৰবালে পিন্ধিবলগীয়া গোটেই চুৰিয়া চেলেন গামোচা খোপাকে ধুই দিলে ৰদ দেখি 11টা বজাত নেহা নেপেৰা বৰষুণ 22 তাৰিখৰ 11টা লৈকে ধৰি গ'ল কিন্তু আপুনি যে কেৱলে যাব আইও নাজানে আৰু তেখেতে যে বস্ত্ৰ ধুইলে আপুনিও নাজানে গা পা ধুই কিবা এটা খাই গৈ কৈছে ওৰা চোলা চুৰিয়াটো ওলাই দিয়া বৰষুণ কমিছে নহয় বোলে ক'লৈ যায় বোলে ভাগৱতলৈ যাওঁ বোলে আপুনি মোক কালিয়ে নকলে কেলে বোলে আজি কোৱাটো কি ক্ষতিটো হ'ল বোলে খোপাকে ধুই দিলে এটাও নাই কথাটো কিন্তু সৰু কথা এই অকণমান কথাৰ কাৰণে আপুনি 11 মাহৰ আগত কোৱা কৃপাটোৰ পৰা আপুনি মুহূৰ্ততেই বঞ্চিত হৈ যাব লগা হ'ল গতিকে এয়া আপুনি এনে পাইছোঁ নে আমি ভাগ্যৰ বলতহে ঈশ্বৰে কৃপা কৰাৰ কাৰণে আজি এনেকুৱা পৰিৱেশ আমি এই বিশ্বনাথৰ পৰা আহি আপোনালোকৰ মাজত পাইছোঁ আৰু আপোনালোকেও এয়া কৃপাৰ বলত লাভ কৰিব পাৰিছে গতিকে কি কৈছে এয়া হ'ল উপকাৰী কৰ্ম ঈশ্বৰে আমাক কৰা এয়া মহা উপকাৰ গতিকে যিটো কথা আমাক কুশিলা মহানদী তাৰ ইতিহাস এক শুনিও সম্প্ৰতি তুমি যি আমাক প্ৰশ্নৰ উত্তৰ কৰিলা তাৰ লগত জড়িত এটা ইতিহাস আছে এই সম্পৰ্কে কম তুমি শুনা গতিকে ক'ব আমি শুনি এৰা নিমি নৱসিদ্ধ ভৱে নিমি ৰাজা গতিকে অতি সুন্দৰকৈ আমাক ক'বলৈ যত্ন কৰিছে যে নৱসিদ্ধ ভৱে নিমিৰা ৰাজাৰ সংবাদ শ্ৰৱণ মাত্ৰকে মনে মিলিলে আলাপ নজন সিদ্ধৰ লগত নিমিৰতাই যি বিষয়বস্তুৰ আলাপ কৰিছিল
এইখিনি শুনিলে আমাৰ মন আলাদিত হৈ পৰিব। শুনা এই কথা তুমি স্থিৰ কৰিব। আমাৰ মনটো স্থিৰ কৰি ল'বলৈ কৈছে, মনটো ইমানেই দুৰ্জয় বোলে বতাহতকৈ বলি, কিন্তু সি একো বুজি নাপায়। বায়ুৱে মেঘমদন ভ্ৰমণে শূন্য তভুনবদয় মেঘে বায়ুৰ মোহন। বায়ুৱে মেঘক আকাশ মাৰ্গেদি শূন্যত ওলোমাই লৈ ফুৰে, কিন্তু মেঘে বায়ুৰ মোহনটো তেনেকৈ বুজি নাপায়। ভগৱন্তেও মায়াৰ বতাহৰ যোগেদি আমাৰ মনটোক জড়িত লৈ যায়। গতিকে মনে মায়াৰ পৰাক্ৰমতাক বুজিব লাগিব। সেইকাৰণে আমাৰ অতি সুন্দৰকৈ কৈছে, মনটো স্থিৰ কৰি পেলাই শুনিলে ভাগৱতৰ অনুপম ৰূপ আৰু ৰস উপলব্ধি কৰিব পাৰিব। স্বয়ংভূ প্ৰিয় মহাময় আছিলা অগ্নিধ্ব নামে তাহাঁতৰ স্বয়ংভূৰ পুত্ৰ নাম অগ্নিধ্ব। অগ্নিধ্বৰৰ পুত্ৰ হৈলা নাভিৰৰ প্ৰতি, আৰু অগ্নিধ্বৰৰ পুত্ৰ হ'ল নাভিৰ। নাভিৰ তনয় হৈলা ঋষভ, আৰু এই নাভিৰ পুত্ৰ হ'ল ভগৱানৰ অন্যতম কলা অৱতাৰ ঋষভ। বাসুদেৱ অংশে আমি হৈলা অৱতাৰ, ঈশ্বৰৰ ৰূপে তেওঁ এই সংসাৰত জন্মগ্ৰহণ কৰিলে। গতিকে কলিতা ৰূপত মুখ্য ধৰ্মৰ প্ৰচাৰ। ভগৱানে অন্যান্য অৱতাৰ ধাৰণ কৰি তেওঁ যদিও নিৰ্গুণ, কিন্তু তেওঁ গুণময় লীলাৰে প্ৰকাশ কৰিছে, যাতে যিখিনি শুনি আৰু গাই আমি সংসাৰ কৰিব পাৰোঁ। গতিকে কৈছে যে লোক সমাজত ভক্তি ধৰ্ম প্ৰচাৰ কৰিলে। তাত হওঁতে উপজা পুত্ৰ জ্যেষ্ঠ মহিলা ভাৰত পৰম ভাগৱত। গতিকে এই ঋষভৰে ১০০জন পুত্ৰ, তাৰ ভিতৰত শ্ৰেষ্ঠজন হ'ল ভৰত, যাৰ নামে খ্যাত মহিলা ভাৰতপুৰী, যাৰ নামেৰে আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ। দেশয় বিষয় মুখ বিস্তাৰ সদৃশ, ভৰতে বিষয় মুখ বিস্তাৰ সদৃশ দেখিছিল। এজন ব্যক্তিৰ নামেৰে এখন দেশৰ নাম নামাঙ্কিত কিয় হৈছে? কাৰণ তেওঁ বিষয় মুখবিলাকক বিস্তাৰ কৰি দেখিছিল। এতিয়া বিষয় মানে কি? বিয়া বাৰু কৰোৱা ল'ৰা ছোৱালী জন্ম দিয়াটো বিষয় নহয়। বিষয় হ'ল লগাতকৈ বেছি বিচাৰি ঈশ্বৰক পাহৰি যোৱাটোৱে বিষয়। সেইটো আমি কেতিয়াও যাব নালাগে। আৰু মাত্ৰ ৮ আছে, এই এটা চেভ কৰিব। আমি তাত সামৰি মই নিজে লাগিছে এৰা জৰুৰ কালতে মাধ অপৰে ধৰি তবু বৰে কবৰে আৰাধিলা হৰি এৰা তিনিজনে পাইলা দেহু ভগৱন্ত গতি আৰু নৱজন ভৈয়া নৱবৰ্ষপতি একাধিক থাকিলালো গত কৰ্ম কাণ্ড প্ৰৱৰ্তাই হইলা মহাহিত তত জ্ঞানী নবজ ঈশ্বৰ কৃষ্ণ মাত্ৰ কৰে নিৰূপণ অবেদিব বৰ আত্মবিদ্যা বিহাৰণ তাপ পালা শুনা ভয়াদি খবর অকবিহবিহতধিক চতুৰ্থ প্ৰবুধ অপৰ বিপ্ৰলয়ন অভিভূত বুধ শ্ৰৱকৰ ভাৰত নৱ ଏହି অৱহিত হৰি ভগত পৰ হৰিৰা
ঈশ্বৰৰ নাম ল'বলৈ কম বয়সতে বনলৈ যাব লগা হৈছিল। আপুনি আমি নাজানে। আমি কম বয়সতে বনত গৈ ঘণ্টাৰ পিছত ঘণ্টা চকু মুদি বহি ঈশ্বৰৰ নাম লৈ থাকিলেও ঈশ্বৰে কৃপা নকৰে। গতিকে আপুনি এতিয়া আমি এতিয়া কম বয়সত ক'লৈ আহিব লাগিব? ইন্দ্ৰিয় যিনিবাৰ আছে তাৰ মতি সততে কৰিলে যত্ন সত্তৰ সৎসংগ কৰিব লাগিব। আপোনালোকে তাৰ প্ৰমাণ চাব। আজি আমি ভাগৱতৰ অনুষ্ঠান আৰম্ভ কৰিছিলোঁ ঠিক 12:10 পৰা। আৰু এতিয়া 2:05 এঘণ্টা 55 মিনিট আমি বহিলোঁ। এই যে এঘণ্টা 55 মিনিট আমি বহিলোঁ। আজি যদি ভাগৱত নহয় যদি এনেই আমাক তলত বহিব দিলেহেঁতেন আমি কিন্তু এই 2 ঘণ্টা 55 মিনিট বাদ দিয়ক আমি 25 মিনিটো বহিব নোৱাৰোঁ। গতিকে এয়া হ'ল নামৰ মহিমা, এয়া হ'ল ভগৱতীৰ মহিমা। গতিকে ইন্দ্ৰিয় জয় কৰাৰ উপায় হ'ল গুৰু কৃপা আৰু সৎসংগ। সেইকাৰণে বনলৈ নগৈ ভকতৰ সংগতে সেই পাব পৰা কৃপাখন দিয়াৰ কাৰণে আপুনি আমি ভাগ্যৱান। ঘৰতে নোপোৱা কৃপা আজি আমি ঘৰতে পাইছোঁ। গতিকে কৈছে যে তিনি জন্মে পাইলে তেওঁ ভগৱন্ত গতি, তেওঁ গতি পাবলৈ 3টা জন্ম অপেক্ষা কৰিব লগা হ'ব। আপুনি আমি ইচ্ছা কৰিলে এটা জন্মতে পাৰোঁ বুলি আমাক সিদ্ধান্ত দিছে। গতিকে বাকী 9টা জীৱৰ অধিপতি হ'ল এই কথাও আমাক জনাইছে। একাধিক 80 জনৰ ভিতৰত দৃঢ় প্ৰায় 1ৰ পৰা 80লৈকে যিসকল আছে তেওঁলোক দৃঢ় সন্ত্ৰী হ'ল। থাকিলে লোকৰ কৰ্ম কাণ্ড প্ৰৱৰ্তাই, যিবোৰ অনীতি যিবোৰ বিপক্ষ কাৰ্য তাকে নীতি বুলি কৰ্মকাণ্ড নিয়মেৰে প্ৰৱৰ্তন কৰি থাকিল। গতিকে মহিলা মহাতীৰ্থতত্ত্ব জ্ঞানী নৱজন। গতিকে বাকীসকল মহাজ্ঞানৰ সিদ্ধহস্ত ঈশ্বৰ কৃষ্ণ মাত্ৰ কৰে লাগিব। তেওঁলোকে ঈশ্বৰ কৃষ্ণৰ বাক্য অনুপম বাক্য প্ৰকাশ কৰি ফুৰে। গতিকে তেওঁলোক আত্মাভাৱতে কাষ্ম মায়াহীন দিগম্বৰ আৰু তেওঁলোকৰ নামকেইটা আমাক ইতিমধ্যে প্ৰকাশ কৰিলে। এতিয়া এই যে নাম 9টা ক'লে কবি কবি অন্তৰীক্ষৰ পৰা সমহলৈকে এই 9জন কেৱল ব্যক্তি নহয়, এয়া হ'ল 9 প্ৰকাৰৰ ভক্তিযুক্ত গুণ আৰু জ্ঞান। এইকেইটা আমাক চিনাকি কৰি দি ইয়াৰ যোগেদি আমাক কলিযুগৰ লোকসকলক ক'লে হে আত্মশ্ৰেষ্ঠ মানৱ, তোমালোকে এই গোটেইখিনি কৃপা পাবলৈ হ'লে কি কৰা? শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠ যায় ধৰ্ম অৰ্থ কাম মোক্ষ সবে আছে পায়। এই আহাৰে বাবাই সমস্ত ধৰ্ম অৰ্থ কাম মোক্ষ 4 বস্তুৰ সাধনৰ সুন্দৰ পথত নিস্বাৰ্থভাৱে যাতে আমি আগবাঢ়িব পাৰোঁ তাই কামনাৰে সমস্তৰে চৰণ সেৱা নিবেদন কৰি আমি গুহাৰি কৰি আগবাঢ়িছোঁ। কবি হবি অন্তৰীক্ষ চতুৰ্থ প্ৰবুদ্ধ অপৰপি প্ৰলয়ন আবিভূত বুদ্ধ এৰা তুমি অসমক কৰ নৱ এই নৱগীত হৰি ভকত পৰম হৰি ৰাম ৰাম জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগদ্গুৰু শ্ৰীমন্ত শংকৰ হৰি ৰাম অপৰাধ নারায়ণ জানি রামে
অহিরে শৰণে আনো গতি নাহিতে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে অ হৰি অ ৰাম গুৰু শ্ৰীমন্ত শংকৰ হৰি ভকতৰ যাৰে কল্প তৰু তাহান্ত বিনাই নাই আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু অ